সন্দেহযুক্ত প্ৰবচনকাৰীৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ নামটি চাৰিআলি গণক আদৰ্শ গাঁও ৰাইজৰ মানৱ শৃংখল কাৰ্যসূচী। শিৱসাগৰ জিলাৰ নামটি চাৰিআলি গণক আদৰ্শ গাঁও ৰাইজৰ উদ্যোগত আছে গণক আদৰ্শ গাঁৱত অবৈধ প্ৰজননকাৰীৰ বিৰুদ্ধে স্থানীয় ৰাইজ ওলাই আহি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। গাঁওখনৰ খিলঞ্জীয়া হিন্দু মুছলমান ৰাইজ ওলাই আহি গাঁওখনত বসবাস কৰি থকা সন্দেহজনক প্ৰব্ৰজনকাৰী কেইটামানৰ পৰিয়ালৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। অবৈধ সন্দেহযুক্ত প্ৰব্ৰজনকাৰীসকলক গণক আদৰ্শ গাঁও ত্যাগ কৰি গুচি যাবলৈ আহ্বান জনায় ৰাইজে। মানৱ শৃংখল অনুষ্ঠানটো বজাই ৰাখি আমি হয় হুলস্থুল নকৰাকে আমাৰ আদৰ্শ গাঁৱৰ যিখিনি সন্দেহযুক্ত প্ৰব্ৰজনকাৰী আছে বা ইয়াত স্থিতি লৈছে তেওঁলোকক আমি সজোৰে কাটৰ অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে কোনো হয় হুলস্থুল নকৰি আমি যিটো অনুৰোধ কৰিছোঁ তেওঁলোক ইয়াৰ পৰা বসবাস কেন্দ্ৰ এৰি অন্য ঠাইলৈ গুচি যাওক বা আপোনালোকৰ যদি স্থিতি আছে ক'ৰবাত তালৈ গুচি যাওক, কিন্তু আমাৰ গাঁওখন আপোনালোকৰ কাৰণে অশান্তিময় পৰিৱেশৰ সৃষ্টি হ'ব নালাগে। গাঁৱৰ খিলঞ্জীয়া আমি ভূমিপুত্ৰ, আমি ইয়াত যিটো সমন্বয়ে বসবাস কৰি আছিলোঁ ইয়াৰ মাজত আহি কিছুমান অবৈধ প্ৰব্ৰজনকাৰী সোমালে। আজি ইয়াৰ যোগেদি আমি তেখেতসকলক ইয়াৰ পৰা গুচি যাবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আমি যিসকল ইয়াত খিলঞ্জীয়া আছোঁ আমাক শান্তিয়ে বসবাস কৰিবলৈ দিয়ক। ইয়াৰ উদ্দেশ্য এইটোৱেই। ৩-৪ ঘৰ আছে। এইটো কেনেকৈ আহিলে, কোন পদ্ধতিয়ে আহিলে আৰু কোনে দিলে আমি সেইটো নাজানো, কিন্তু ইয়াত গুজে গজালি হ'ল। হয়তো নিজৰ মাটি ইয়াতে ঘৰ বনাবলৈ দিলে, থাকিলে, তেনেদৰেই তেখেতলোকে ইয়াতে খোপনি পুতিলে। আজি যি আদৰ্শ গাঁৱত গণক আদৰ্শ গাঁৱত যিটো মানৱ শৃংখল গঠন হ'ল, এই মানৱ শৃংখল গঠনৰ এটাই উদ্দেশ্য, আমাৰ যিসকল ভূমিপুত্ৰ খিলঞ্জীয়া গৰীয়া মৰীয়া হিন্দু সম্প্ৰদায়ৰ মানুহ এইকেইখন গাঁৱত সন্মিলিতভাৱে আজি বহু যুগ যুগান্তৰ পৰা ইয়াত বাস কৰি আছে, তেখেতলোকৰ মাজলৈ আজি অলপ বছৰ আগতে 2 এঘৰ সন্দেহজনক প্ৰব্ৰজনকাৰী আহি ইয়াত আমাৰ বসবাস কৰিবলৈ ল'লেহি। আৰু আপোনালোকে জানে যিসকল সন্দেহযুক্ত নাগৰিক আহি আমাৰ ইয়াত গাঁৱত প্ৰৱেশ কৰিলেই বা ইয়াত থাকিবলৈ ল'লে তেওঁলোকৰ দ্বাৰা বৃহত্তৰ নামটি অঞ্চলটোত বিভিন্ন ধৰণৰ কুকাৰ্যবোৰ চলি আছে। গৰু চোৰ, সাঁচি চোৰ, সাঁচি বিভিন্ন ব্যৱসায়ৰ লগত জড়িত কেইবাগৰাকী মাইকী মানুহ বিয়া পতা, এই যিবোৰ পৰম্পৰা বা যি কুকৰ্ম, এই কুকৰ্মখিনিত এই বিশেষ প্ৰব্ৰজনকাৰীসকলৰ নেতৃত্বতেই চলি আছে। আৰু আমি চবতকৈ ভয়াৱহ পৰিস্থিতি হ'ব বুলি এইকাৰণেই ভাবিছোঁ, আমাৰ যি উঠি অহা প্ৰজন্ম, সেই প্ৰজন্ময়ো যাতে সহজতে ধন ঘটাৰ যিটো ব্যৱস্থা তেওঁলোকে কৰিছে এইটো লৈ পিনে আমাৰ উঠি অহা প্ৰজন্মই আকৰ্ষিত হয় বুলি আমি ভয় কৰিছোঁ। সেয়েহে আমি গাঁৱৰ সমূহটি ৰাইজ লগ লাগি এই যিসকল সন্দেহযুক্ত প্ৰব্ৰজনকাৰী তেখেতলোকক আমি সসন্মানে কাটৰ জোৰে অনুৰোধ কৰি যে তেখেতলোকে য'ৰ পৰা আহিছিলে তেওঁ নিজ জেগালৈ গুচি যাওক। আৰু আমাৰ যিসকল খিলঞ্জীয়া গৰীয়া মৰীয়া হিন্দু সকলো মানুহে আমি সম্প্ৰীতিৰে এখন সমাজ গঢ়ি আছিলোঁ, সেই সুস্থিৰ সেই সমাজখন আমাক ঘূৰাই লাগে।